জিলা ছাত্ৰ সন্থাই আজি আমি কৰিছোঁ। আপোনালোকে জানে যে 2017 চনৰ 6 মাৰ্চ তাৰিখে নিৰ্বাচনতা সংগঠনে অবৈধ শৰণাৰ্থীক অসমৰ অবৈধ শৰণাৰ্থীক তেওঁলোকে ইয়াত ৰক্ষণাত সংস্থাপন দিয়াৰ উদ্দেশ্যে এটা ৰেলী বাহিৰ কৰিছিল। ৰেলীৰ মাজেৰে তেওঁলোকে সুভাষ গছৰিসকলৰ খিং বাইথ বজাত তৰুণ আক্ৰমণ কৰিছিল। ইয়াৰ পাছতে চিলাপথাৰ ছাত্ৰ সন্থাৰ আমাৰ কাৰ্যালয় আছে, কাৰ্যালয়ত প্ৰৱেশ কৰি জাতীয় জীৱনৰ প্ৰধান ব্যক্তিসকল ভূপেন হাজৰিকা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাকে ধৰি তেওঁলোকৰ ফটোসমূহ ফালি প্ৰস্তুত কৰি দিছিল। ইয়াৰ লগে লগে তেওঁলোকে যে জাতীয় জীৱনৰ যি শ্বহীদ বেদী প্ৰকৃত শ্বহীদ বেদী আক্ৰমণ কৰিছিল, সেই কথা হ'ব নোৱাৰে। কিন্তু বহিৰাগত অপশক্তি আহি আমাৰ হাতত পৰীক্ষা ঐক্য পৰম্পৰা ৰীতি নীতিৰ ওপৰত আক্ৰমণ কৰিব, আমি যে মানি ল'ম, সেইটো হ'ব নোৱাৰে। তাৰ কাৰণে যি সংকল্প দিব বিভিন্ন দল সংগঠনৰ পৰা ধৰি আমাৰ জিলা ছাত্ৰ সন্থাৰ বিভিন্ন আন্তঃ ছাত্ৰ সন্থাকে ধৰি বিভিন্ন প্ৰান্তৰ ৰাইজ আজি সমাবেত হৈছে। সমাবেত হৈ আমি হাতত সংকল্প গ্ৰহণ কৰিম যে অনাগত দিনত আহিব লগা দিনসমূহত যেনেকুৱা বহিৰাগত অপশক্তি এইখন আমাৰ অসমত আমাৰ যি খাতাম পৰীক্ষা আছে, ঐক্য আছে, পৰম্পৰা আছে, ৰীতি নীতি আছে, তাক যেন আক্ৰমণ কৰিব নোৱাৰে, সেইকাৰণে আজি সংকল্প দিব। এটা দুৰ্ভাগ্যজনক কথা যে 2017 চনৰ 6 মাৰ্চ তাৰিখে যি কাণ্ড হৈ গ'ল, চিলাপথাৰ কাণ্ড হৈ গ'ল, তাৰ পাছতে অসমৰ সেই সময়ৰ মুখ্যমন্ত্ৰী তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশমতে এটা বিহাৰী দল আহি চিলাপথাৰ অঞ্চল ছাত্ৰ সন্থাৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছিল। প্ৰৱেশ কৰি তেওঁলোকে আমাৰ শ্বহীদ বেদীক তেওঁলোকে চাকি ধূপ জ্বলাই পূজা অৰ্চনা কৰিছিল। পূজা অৰ্চনা কৰি তেওঁলোকে কথা দিছিল যে শ্বহীদ বেদী চিলাপথাৰ অঞ্চল ছাত্ৰ সন্থাৰ শ্বহীদ বেদী পুনৰ নিৰ্মাণ কৰা হ'ব। ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবি, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবি, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ কথা কৈছিল। কিন্তু আজি 9 বছৰ উকলি গ'ল, দুৰ্ভাগ্যজনকভাৱে কথাসমূহ কথাই হৈ থাকিল। এই ক্ষেত্ৰত যদি কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰিলে, ইয়াৰ লগে লগে আমি অত্যন্ত দুখ পাইছোঁ, আঘাত পাইছোঁ। যিহেতু চিলাপথাৰ অঞ্চল ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা কিছু দিনতে জোনাই সমষ্টিৰ বিধায়কগৰাকী গৃহ, এই বিধায়কগৰাকীয়ে সেই সময়ত বিধায়িনী দলে যিখন প্ৰতিশ্ৰুতি দিছিল, এই প্ৰতিশ্ৰুতি হৈ থাকিল, ফলাফল যে ৰূপায়ণ নহ'ল, এই ক্ষেত্ৰত কিন্তু তেওঁলোকে মৌনতা অৱলম্বন কৰিলে। তাৰ কাৰণে আমি কৈছোঁ তেওঁলোকে বিজেপি চৰকাৰে ৰাজনীতি কৰক, আমাৰ ক'ব লগা নাই, কিন্তু শ্বহীদৰ ৰাজনীতি নহ'ব, জাতীয় জীৱনৰ প্ৰধান ব্যক্তিসকলৰ ৰাজনীতি কৰিলে নহ'ব। ৰাজনীতিৰ পৰা এই ক্ষেত্ৰত ৰাজনীতিৰ পৰা তেওঁলোকক বাহিৰ থাকিবলৈ আমি পুনৰ সকীয়াই দিছোঁ। চাওক, আজি 6 মাৰ্চ, এই 2017 চনৰ 6 মাৰ্চ দিনটোতে নিব্বাছ নামৰ এক অপশক্তিয়ে, সুবোধ বিশ্বাসৰ নেতৃত্বত অহা নিব্বাছ নামৰ এক অপশক্তিয়ে চিলাপথাৰলৈ সমদল কৰি আহি তেওঁলোকে শ্বহীদ বেদীত আক্ৰমণ কৰিছিল। তেওঁলোকে চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনৰ ওপৰত আক্ৰমণ কৰিছিল। ইয়াত আলি আই লৃগাঙৰ যিখন তোৰণ আছে, তোৰণৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিছিল। খিং বাইথ পূজাৰ ইয়াত তোৰণৰ ওপৰত আক্ৰমণ কৰিছিল। তাৰ লগে লগে জাতিটোৰ পুৰোধাৰ ব্যক্তি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিটো আক্ৰমণ কৰিছিল। যি আক্ৰমণ আমি চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত সেই সময়ত সমগ্ৰ চিলাপথাৰবাসী ৰাইজে সেই ঘটনাক আমি অৰিহণা দিছিলোঁ আৰু তাৎক্ষণিকভাৱে সেই ঘটনাৰ আমি প্ৰত্যুত্তৰ জনাইছিলোঁ। সেই ঘটনাৰ পৰিপ্ৰেক্ষিতত তাৎক্ষণিকভাৱে চিলাপথাৰবাসী ৰাইজে যি প্ৰত্যুত্তৰ দিলে, সেই প্ৰত্যুত্তৰত সেৱা মানি সেই সময়ত অসম চৰকাৰৰ নেতৃত্বাধীন সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰৰ এক বিধায়িনী দলৰ কেশৱ মহন্তৰ সেই সময়ৰ বিধানসভাৰ উপাধ্যক্ষ দিলীপ পালৰ নেতৃত্বত এক বিধায়িনী দলে চিলাপথাৰলৈ আহিবলৈ তেওঁলোকে বাধ্য হৈছিল। 6 মাৰ্চ দিনটোতো অসমীয়া জাতিটোৰ কাৰণে এটা কলংকিত দিন আছিল, কাৰণ এটা অসমীয়াৰ ওপৰত আক্ৰমণ হৈছিল, অসমীয়া জাতিসত্তাৰ ওপৰত আক্ৰমণ হৈছিল। কিন্তু সেই আক্ৰমণ প্ৰতিহত কৰিবৰ কাৰণে চিলাপথাৰবাসী ৰাইজে যেনেধৰণে ওলাই আহিছিল, তাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে বিধায়িনী দল ইয়াত প্ৰেৰণ কৰিবলৈ তেওঁলোকে বাধ্য হৈছিল। আৰু এই বিধায়িনী দলে ইয়াত আহি প্ৰতিশ্ৰুতি দিছিল তেওঁলোকে চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ বেদী, ইয়াত শ্বহীদ ভৱন তেওঁলোকে নিৰ্মাণ কৰি তুলিব। কিন্তু এইখন চৰকাৰখন যাতে মিছলীয়াৰ চৰকাৰ, এইখন চৰকাৰখন যে খিলঞ্জীয়া চৰকাৰ নহয়, এইখন চৰকাৰখন যে সাম্প্ৰদায়িকতাৰ চৰকাৰ, সেই কথা প্ৰমাণ হৈ গ'ল। আৰু সেই প্ৰমাণ হোৱাৰ কাৰণে আজি প্ৰতিশ্ৰুতি তেওঁলোকে ৰূপায়ণ কৰিব। স্থানীয় বিধায়কগৰাকীৰ ঘৰৰ পৰা এই চিলাপথাৰ শ্বহীদ ভৱন ইয়াতে আছে, ইয়াতে শ্বহীদ বেদী আছে, কিন্তু সেইগৰাকী বিধায়কক পাহৰি গ'ল। তেওঁলোকৰ বিধায়িনী দলে কি পদক্ষেপ লৈছে পাহৰি গ'ল। কেৱল সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰি সমাজখনত কেনেধৰণে দীৰ্ঘকালৰ কাৰণে চিন্তা চৰ্চাই তেওঁলোকে অৱতীৰ্ণ হ'ল। বাৰে বাৰে কৈ আহিছোঁ, সাম্প্ৰদায়িকতাৰ স্থান নাই, সাম্প্ৰদায়িক শক্তিক সাম্প্ৰদায়িকতাৰ ৰাজনীতি পৰিহাৰ কৰি কেৱল মাত্ৰ উন্নয়নৰ ৰাজনীতি কৰক, সঁচা ৰাজনীতি কৰক, এই কথা আমি বাৰে বাৰে কৈ আহিছোঁ। আৰু পুনৰবাৰ যাতে তাৰ কাৰণে 6 মাৰ্চৰ দিনটো বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী ৰাইজ একত্ৰিত হৈ আমাৰ যি অপশক্তি আছে, অপশক্তিৰ বিৰুদ্ধে মাৰ মাতি আমি সংকল্প
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ